কথাটো এনেকুৱা আপোনালোকে মন কৰে ৰঙিয়া জংচন যিটো শব্দ জংচন শব্দটো 1962 62 বছৰ হৈ গ'ল ৰঙিয়া জংচন এটা অত্যন্ত দুৰৱস্থাত থকা জংচনেই হৈ ৰ'ল। এই জংচনটোক যদি তেওঁলোকে টাৰ্মিনেল হিচাপে ৰূপ দিলেহেঁতেন আমি ক'ব পাৰিলোহেঁতেন যে সামগ্ৰিকভাৱে ৰেলে ইয়াৰ বিকাশৰ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে, কোনো লোৱা নাই। আজি মন কৰক ছিংগল লাইন যেতিয়া চলি আছিলে তেতিয়া ইয়াত আমাৰ নাম্বাৰ অফ প্লেটফৰ্ম শ্ব'ড 5। আজি মন কৰক আপোনালোকে যে দেখুৱাই দিয়ে কেমেৰা চাব, ইয়াত এটা প্লেটফৰ্ম তেওঁলোকে মেইন লাইনত সোমোৱাই দি 5টা ঠাইত 4টা হ'ল। যদি 4টা হয় ডাবল লাইনত আপোনালোকে মন কৰক উন্নয়নটো কি ধৰণে বাধাগ্ৰস্ত হৈছে। গতিকে আমি ডিমাণ্ড কৰিছিলোঁ যে আপোনালোকে ইয়াৰ সম্প্ৰসাৰণ কৰক, সেইফালে আপোনালোকে ছাৰপ্লাছ লেণ্ড আছে তাত নতুন লাইন দিয়ক, প্লেটফৰ্ম বনাওক, ৰাঙাপাৰা লাইনৰ গাড়ীয়ে যাতে ইঞ্জিন ৰিভাৰ্চেল কৰিব নালাগে, এটা ট্ৰাইংগল লাইন দিয়ক। কোনো প্লেটফৰ্মত টয়লেট নাই, আপোনাৰ ড্ৰিংকিং ৱাটাৰ ভেণ্ডিং মেচিন নাই, খালি তেওঁলোকৰ এই যে অমৃত ভাৰতৰ নামত এৰাউণ্ড 50 crores নে কিবা এটা এমাউণ্ট আহিছে, যিটো নালাগে সেইটোত ব্যৱহাৰ কৰিব। দুখৰ বিষয় আজি যিটো ঠাইত আমি ইয়াত থিয় দি আছোঁ, অহা কাইলৈ ইয়াত এখন সভা হ'ব, যিখন সভাত আমাৰ মাননীয় সাংসদসকল আহি পেলাই তেখেতসকলে উদ্বোধন কৰিব। কিন্তু আমাৰ আহ্বান এইটো আছিল তেখেতসকলে আহক, কি কাম হৈছে কি হোৱা নাই তালৈ মন কৰক, আৰু এই কামে ইয়াৰ কাষৰীয়া অঞ্চল গোটেই ষ্টেচন এজ এ হ'ল এই অঞ্চলটোৰ উন্নয়ন সাধিব নে নাই, বৃহত্তৰ ৰঙিয়াৰ আন্তঃগাঁথনি সবল কৰিব নে, তালৈ চকু কাণ দিয়া হ'লে আমি ভাল পাওঁ। আমি এইটো আমাৰ আহ্বান তেখেতসকলৈ থাকিল। আৰু ডিপাৰ্টমেণ্টে এইটো মন কাণ দিয়ক যে ষ্টেচনটো বাহিৰৰ পৰা কেৱল দেখাত নহয়, ভিতৰৰ পৰা যাতে সঁচাকৈ যাতে কামত এটা ভাল ষ্টেচন পাব পাৰোঁ, সেইটোৰ কাৰণে আজি আমাৰ এই ডেপুটেশ্যনটো আছে। এছৰ জৰিয়তে আমাৰ GMলৈকে আমি এখন আজি মেমৰেণ্ডাম দিছোঁ এটা মাছ ডেপুটেশ্যনৰ জৰিয়তে। আমাৰ দাবী হ'ল যে অমৃত ভাৰত ৰেল ষ্টেচনৰ অধীনত আজি কোটি কোটি টকা ৰঙিয়া ৰেল জংচন উন্নত কৰাৰ কাৰণে ইয়াতে বৰাদ্দ কৰা হৈছে, কিন্তু আমি দেখিছোঁ যে এই টকাবিলাক পানীত পেলোৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ইয়াতে 3খন ফুট অভাৰব্ৰিজ আছে, 6 মিটাৰৰ 2খন, এখন 4 মিটাৰৰ, আৰু চতুৰ্থখন তেওঁলোকে 12 মিটাৰৰ প্ৰায় 38ৰ পৰা 40 ফুট বহল এখন তেওঁলোকে ফুট অভাৰব্ৰিজ কৰিব, তাকো ৰেল ষ্টেচনৰ ভিতৰত। আমি কৈছোঁ এইটো গোটেই কোটি কোটি টকা পানীত পেলোৱাৰ আঁচনি। এই গোটেই কোটি কোটি টকা আজি ৰেলৰ একাংশ বিষয়া অফিচাৰে মিলি আজি তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণে ফন্দি কৰিছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ যে প্ৰকৃতপক্ষে ৰঙিয়াবাসী ৰাইজক আজি দীৰ্ঘদিনে তেওঁলোকে উপেক্ষা কৰিছে। প্ৰায় 3.5 দশক জোৰা সংগ্ৰামৰ ফলত আমি ৰেল ডিভিজন পাইছোঁ, বহুতৰ আত্মত্যাগ আছে, কিন্তু আমি ৰঙিয়াবাসী ৰাইজে কি পালোঁ? আজি আপোনালোকে জানে যে আমি এখন মামুলি ফ্লাইঅভাৰৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে। ষ্টেচনলৈকে অহা যিখন ফ্লাইঅভাৰ আমাৰ উইং, তাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। আৰু আজি আমি দাবী জনাইছোঁ যে যিখন ফুট অভাৰব্ৰিজ তেওঁলোকে প্ৰস্তাৱ কৰিছে সেইখন তেওঁলোকে একেবাৰে পূবৰ পশ্চিমে বাহিৰ কৰি দিয়ক, আৰু তাত তেওঁলোকে ৰেম্পৰ ব্যৱস্থা কৰক, এস্কেলেটৰৰ ব্যৱস্থা কৰক। এই যে 50 কোটি বা 60 কোটি টকা আহিব, এই টকাটো ক'ত তেওঁলোকে খৰচ কৰিব? একমাত্ৰ 1 নম্বৰ প্লেটফৰ্ম বাদ দি আজি কোনো এটা প্লেটফৰ্মত তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা নাই, তাত যে পেচাবখানাৰ ব্যৱস্থা নাই, পায়খানাৰ ব্যৱস্থা নাই, কোনো জিৰণি ঘৰৰ ব্যৱস্থা নাই। কিন্তু ৰঙিয়া ৰেল ষ্টেচন আজি সাংঘাতিকভাৱে অগ্ৰগতি লাভ কৰি আছে। গতিকে এই অৱস্থাত আমি ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে এটা মহান উদ্দেশ্য লৈ অমৃত ভাৰত ৰেল ষ্টেচনৰ অধীনত যি কোটি কোটি টকা বৰাদ্দ কৰিছে এইটো যাতে পানীত নপৰে, আৰু তাৰ কাৰণে আমি কৈছোঁ যে আজি তেওঁলোকে FOB-খনৰ নক্সা সলনি কৰা দৰকাৰ, আৰু সলনি কৰি ইমূৰ সিমূৰ সংলগ্ন কৰা দৰকাৰ ৰঙিয়া চহৰখনৰ, আৰু ৰেম্পৰ ব্যৱস্থা কৰা দৰকাৰ, এস্কেলেটৰৰ ব্যৱস্থা কৰা। যদি নকৰে আমি ৰঙিয়াবাসী ৰাইজে কেতিয়াও ইয়াক গ্ৰহণ নকৰিম। আমি ধৰি ল'ম যে এমুঠিমান ৰেল বিষয়াই তেওঁলোকে ৰাইজৰ স্বাৰ্থ উপেক্ষা কৰি, ৰঙিয়াবাসী ৰাইজ আৰু সাধাৰণ যাত্ৰীৰ স্বাৰ্থ উপেক্ষা কৰি তেওঁলোকে আজি কোটি কোটি টকা আত্মসাৎ কৰা ফন্দি কৰিছে। আমি কিন্তু এটা বিৰাট প্ৰতিবাদী ইতিমধ্যে জনসমষ্টি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমি অহা 19 তাৰিখে এই ৰেল ষ্টেচনৰ বাহিৰতে আমি এখন প্ৰতিবাদী সভা কৰিম দিনৰ 11টা বজাত, আৰু তাতো আমি এই বিষয়টো উত্থাপন কৰিম। আমি GMক লগ কৰিম, আমাৰ MP, আমাৰ ৰাজ্যসভাৰ MP হওক, লোকসভাৰ MP হওক, তেওঁলোকক অনুৰোধ কৰিম যে তেওঁলোকে চকু মুদা কুলিৰ দৰে থাকিলে নহ'ব, তেওঁলোকৰ বিষয়ে এইবিলাক তেওঁলোকে নিজে ইণ্টাৰফেয়াৰ কৰা দৰকাৰ। যে আমাৰ কোটি কোটি টকা মুষ্টিমেয় কেইজনমান অফিচাৰ আত্মসাৎ কৰি লৈ যাব, আমি চাই থাকিম, চকু মুদি থাকিম, এইটো নহ'ব। গতিকে আমাৰ MP, আমাৰ MLA, ৰাজ্যসভা হওক, লোকসভা হওক, তেওঁলোকে মাত মতা দৰকাৰ। আমি তেওঁলোকৰ লগতো যোগাযোগ কৰি আছোঁ, আৰু এই ক্ষেত্ৰত সমগ্ৰ ৰঙিয়াবাসী ৰাইজক, কাৰণ এইটো কেৱল মুষ্টিমেয় ষ্টেচনৰ কেইজনমান ব্যৱসায়ীৰ স্বাৰ্থ নহয়,
কেইজনমান নাগৰিকৰ স্বাৰ্থ নহয়, সমগ্ৰ ৰঙিয়াবাসী ৰাইজৰ নাগৰিকৰ এইটো স্বপ্ন যে ৰঙিয়াখন উন্নত হওক। আজি যেনেকৈ ভাৰত উন্নত হ'ব লাগে, অসম উন্নত হ'ব লাগে, ৰঙিয়াখন উন্নত হ'ব লাগে, তাৰ কাৰণে ৰঙিয়াবাসী ৰাইজকো ঐক্যবদ্ধ হোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ৰেল কৰ্তৃপক্ষক সক্ৰিয় জনাইছোঁ, তেওঁলোকে এই ষড়যন্ত্ৰ বন্ধ কৰক, আঁচনি পৰিৱৰ্তন কৰক, কৰি জনস্বাৰ্থ সাপেক্ষে তেওঁলোকে আঁচনি নতুনকৈ যুগুত কৰক। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।